নমস্কাৰ সকলোকে ইয়া ডাঙৰহক স্কুলত থব গলো আজি তাৰ এক্সাম খতম হ'ব তাৰ পিছতে আহি পিনি মই ভাত খালৈ আৰু আজি ঘৰতে আছো অলপ দেৰি এপল খাইছা দেখাই দিয়া কেনেকৈ খাইছা দেখাই দিয়া এপলটো ইয়ে আমুক সুমেতা দিবা সৰু দেহাৰ আজিকালি বৰ কথা তাৰ পিছতে ডাঙৰ দেহাৰ স্কুল ছুটি দিলে আনিব গলো আৰু এক্সাম যিহেতু শেষ হ'ল আজিৰ পৰা নিগুৰ কাটা বাক বৰিয়াত মুখ সুখ ধুই একেবাৰে কাৰ্টুন চোৱাত ব্যস্ত আৰু আমি টেঙাৰ জুতি ল'ব আহিলো যিহেতু ৰবাব টেঙাটো সৰু আছিলে সেইবাবে কমলা টেঙা কেইটামানো লৈ ল'লোঁ জয়শ্ৰী মোৰ ফ্ৰেণ্ড হয় তাই আহি পিনি দিলেহি কালি পাৰ্লাৰতে দি থৈ গ'ল তাৰপিছতে অকলে খাবলৈ মন নাযায় বাবে ঘৰলৈ লৈ আহিলোঁ সকলোৱে মিলি পিনি খাম বুলি তাৰপিছতে এয়া দেখিছে কাটি কৰি ল'লোঁ আৰু তাৰপিছতে কলপাত এখনো কাটি আনিলোঁগৈ আনি ধুই কৰি সকলোৰে কাৰণে ভাগ কৰি ল'লোঁ তাৰপিছতে কুহিকো মাতিলোঁ কুহিও আহিলে একেলগতে সকলোৱে খালোঁ তাৰপিছতে টেঙাবিলাক বস্তুটো আচলতে লগত খাইহে ভাল লাগে তাৰপিছতে কুহিক আকৌ পাৰ্লাৰত থ'ব গ'লোঁ গুচি আহিম বুলি কৈছিলোঁ কিন্তু স্বাগতা আহিলে যোৰহাটৰ পৰা তাৰপিছতে সেইকাৰণে ৰৈ দিলোঁ তাৰপৰা সন্ধিয়া লাগিলতে চাহ খাব গ'লোঁ ওচৰতে থকা স্বাদিষ্টত থেংক ইউ গণেশ দা তাৰপিছতে আকৌ পাৰ্লাৰ আহিলোঁ এয়া হেয়াৰ কাটটা আহিলে সকলোকে ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে